মেক্সিমেন প্ৰেজেন্টছ কৰ্ণ অন্য এক মহাৰথী মেক্সিমাম কি গ্যাৰান্টি সহযোগ কৰিছে ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলো সহে বছৰ বছৰ চলে ফিউচাৰ প্ৰেছাৰ কুকাৰ্ছ নিউট্ৰেলা সোয়া কাৰণ লাইফৰ ডিমাণ্ড হ'ল বেছি বিমল পান মছলা আহে আহে কেশৰৰ দাম দাদা তই ইয়াত কি কৰিছ আছো কচোন মোৰ বন্ধু এজন আহিছে তোক লগ কৰাই দিওঁচোন মোৰ গা মন ভাল নাই তই কথা পাত কৈ যা আকৌ তই নগ'লে তেখেতে বেয়া পাব নহয় বেগ লগা কেইটা আৰ্হি ঠিকেই লৈছো ফাৰ্ষ্ট ক্লাছ পোৱা কেইটাৰ আৰ্হি নলবি ৰিজাল্ট ভাল হ'লে বছৰে বছৰে ইউনিভাৰ্চিটিলৈ কোন গৈ থাকিব জুনিয়ৰ গ্ৰুপৰ লগত বেক পেপাৰ এক্সাম কোনে দিব দেউতা হ'ব দিয়া খংনো কিয় কৰি আছ চুপ তই সেইবোৰ কৰিব গ'লে তোৰ টকা পইচা উপাৰ্জন নহয় বৰঞ্চ তোৰ পকেটৰ পৰাহে যাব ক'ব নোৱাৰো কিন্তু মই মাত্ৰ এটাই সিদ্ধান্ত লৈছোঁ এতিয়াৰ পৰা যদি মই কিবা কাম কৰোঁ ৰাইজৰ কল্যাণৰ কাৰণে কৰিম যাতে মোৰ কামটোত সমাজৰ কল্যাণ হয় মানৱ কল্যাণ মা আছে নহয় এনেও মায়ে আজি মোক তোক লগত লৈ যাবলৈ কৈছিল তই মাৰ লগত থাকিবি মই লাষ্ট ক্লাছটো কৰিয়ে ৰুমলৈ আহিম কিন্তু তোৰ এড্ৰেছটো তই মালিগাঁও চাৰিআলিলৈকে আহ মই ওলাই গৈ আছো ঠিক আছে হ'ব দে বাই বাই কাৰ ফোন মা সুকন্যা আহি আছে হয় নেকি মই তাইক চাৰিআলিৰ পৰা লৈ আহোগৈ যা সোনকালে আহিবি দে ঠিক আছে যা হ'ব এতিয়া পঢ়া শুনাৰ কথা বাদ দে প্ৰীতিৰ কথা ভাব আইডিয়া কি মই বাৰু প্ৰীতিক লগ কৰি কওঁ নেকি কালি ৰিজাল্ট দিয়াৰ পৰা তই মোৰ ৰুমতে আছ দেউতাৰ ঘৰত তই ঘৰলৈ যোৱা নাই বুলি তেতিয়া আৰে ৰিজাল্টটো দিয়াৰ পিছত তই একো খোৱা নাই কেৱল কান্দিহে আছো তাৰ মানে মই কান্দিব লাগিব আৰে তই কান্দিব নালাগে তই কণ্ডাৰ এক্টিং কৰিলেই হ'ব আৰু প্ৰীতি যেতিয়া ৰুমলৈ আহিব তই চৰি বুলি কৈ দিবি সেই চান্সতে আৰু পিছৰ ছেমিষ্টাৰত তই ৰিজাল্ট ভাল কৰিম বুলি প্ৰমিছ কৰিবি কিন্তু বাচ্চা ল'ৰাৰ দৰে আইডিয়া কিছুমান দি আছ নহয় আৰে প্ৰীতিক আমাৰ ৰুমলৈ অনাৰ ইয়াতকৈ বেটাৰ আইডিয়া নাই কিন্তু সমীৰণে তোমাৰ লগত এনেকুৱা কিয় কৰিলে সেইবোৰ বহুত কথা আণ্টি মই সকলো কথাই প্ৰীতিক কৈছোঁ অৱশ্যে তাইও মোক কৈছে মই এতিয়া অকণমানো বেয়া পোৱা নাই আণ্টি এতিয়া সেইবোৰ এটা বেয়া সপোন বুলি মই পাহৰি পেলাইছোঁ মই আৰ্যৰ কথা কৈছো তাৰ আকৌ কি হ'ল তাৰ যে পেপাৰ এখন বেগ লাগিছে দেউতাকে গালি পৰা ভয়ত সি ঘৰলৈকে যোৱা নাই মোৰ ৰুমতে যোৱা কালিৰ পৰা আছে আৰু তাক বুজালে সি কান্দেহে আৰ্য কান্দিছে তাক তুমি অকণ বুজাবা নেকি সুকন্যা আণ্টি মই প্ৰীতিলৈ ফোন কৰিছিলোঁ ফোনটো চুইচ অফ তাই ক্লাছতে আছে নেকি তোমাৰ ভোক লাগিছে নেকি নাই আণ্টি তাই আহি লগ দিয়ক হয় নেকি আচ্ছা আণ্টি মই তাইক কিছুমান নোটছৰ কথা কৈছিলোঁ কৈছে নেকি বাৰু আপোনাক এই টেবুলতে বহি কিতাপ কিছুমান আছে তুমি চাই লোৱাচোন ঠিক আছে দিয়ক আণ্টি চাচোন কোন আহিছে আৰ্য আৰ্য প্লিজ টেক ইট ইজি আৰ্য আৰ্য মেট্ৰিক পৰীক্ষাত বেয়া হোৱাৰ নিচিনাকৈ কিয় কান্দিছা সৰু ল'ৰা নেকি তুমি
তুমি এটা মাস্টাৰ ডিগ্ৰী সেকেন্ড সেমিস্টাৰ দিছা পৰীক্ষাটো ভাল বেয়া হয় বেক পেপাৰখন নেক্সট ইয়াৰ দিবা এখন পেপাৰ বেছিকৈ পঢ়িব লাগিব পঢ়িবা তেনেকৈ কিয় ভাবিছা তুমি ইমান ভাল গান গোৱা তুমি গানতো সময় দিয়া আৰু পঢ়াটো সময় দিয়া এই কালিৰ পৰা একো খোৱা নাই মই তাক ইমান বুজাইছো সি বুজি নাপায় আহা তোমালোকে যে নহয় আলৰে শুনিলে কি ক'ব তোমালোকে কগলো আগবাঢ়ি গ'লা আৰু ওফো আকৌ সেই একেটাই কথা চোৱা এতিয়া ঘৰলৈ যোৱা ঘৰলৈ গৈ দেউতাক লগ কৰা আৰু বুজোৱা যে সেমিস্টাৰ বেক লাগিলে আকৌ নেক্সট সেমত দিব পাৰিম চোৱা এনেকৈ ঘৰলৈ নগলে দেউতাৰ টেনচন নহব নেকি তো আকৌ বেটি তোমালোকে মোক বেয়া পাই আছা ন মই এবাৰ পৰা পঢ়িম আৰু ভাল ৰিজাল্ট কৰিব লাগিব দীপ্ত তোমাৰ ৰুমত যদি কিবা খাবলৈ আছে ইয়াক খাবলৈ দি ঘৰত থৈ আহাগৈ মই সেইটোৱে ভাবিছো ঐ বল কিবা এটা খাই লবি পিছে তুমি কি খাবা কোৱা মই এতিয়া একদম বনাই আনি দিম গৰম গৰম চাকা আছে কি খাবা কোৱা আহা তাৰ ফালে চাই লাভ নাই মোক কোৱা মইহে বনাই আনি দিম একাপ চাহ অকল চাহ চাহৰ লগত কিবা এটা খোৱা নাই নালাগে নোখোৱা ঠিক আছে তুমি অকণ বহা ঐ বল ৰিজাল্ট বেয়া কৰি এতিয়া কান্দি খাবলৈ কাইলৈ পৰাতো আৰ্য একো নাই খোৱা বুলি কৈছিলে এয়া কি প্ৰীতিৰ ডায়েৰীত সমীৰণৰ ফটোখন কেনেকৈ আহিলে সমীৰণৰ লগত প্ৰীতিৰ সম্পৰ্ক আছিল নেকি কিবা এটাতো নিশ্চয় আছিলে মই ডায়েৰীখন লৈ যাব লাগিব কিন্তু প্ৰীতিয়ে যদি কেনেবাকৈ গম পায় তেতিয়া প্ৰীতিয়ে গম পোৱাৰ আগতে পঢ়ি শেষ কৰিব লাগিব আৰু এদিন এনেকৈ আহি ইয়াত থৈ যাব লাগিব প্ৰীতি আৰু সমীৰণৰ সম্পৰ্ক কি সুকন্যা সুকন্যা কি ভাবি আছা তুমি নাই আণ্টি মানে মোৰ লগৰ এজনী ফোন কৰিছে হয় নেকি মানে মোৰ হোষ্টেললৈ আহিছে লগ নেপালে বেয়া পাব যে সেইকাৰণে ভাবিছোঁ ভাত হৈয়ে আছে তুমি ভাতকেইটা খাই যোৱা আণ্টি মই বেলেগ এদিন খাম নেকি এতিয়া যাওঁ মই দেৰি হৈছে আহিছোঁ প্ৰীতি 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 দীপ্ত 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 এই ইমানকে চিঞৰি মৰিছ কেলে ধৰা পৰিলো তই জিন্দেগী পাছ কৰিব নোৱাৰিবি প্ৰীতি আৰু সমীৰণৰ মাজত নিশ্চয় কিবা এটা হৈছিল এতিয়া বুজিছোঁ সেইকাৰণে প্ৰীতিয়ে আমাক নোকোৱাকৈ সেনেকৈ গুৱাহাটীলৈ গুচি আহিছিল কাৰো লগতে যোগাযোগ নাৰাখিলে সমীৰণৰ কথা মই বেয়াকৈ ক'লে তাইৰ গাত লাগে যদি সমীৰণক তাই ভালেই পাইছিল মোক এবাৰ নক'লে কিয় মই সমীৰণক ভাল পোৱাৰ কাৰণে নে আন কিবা কাৰণে সুকন্যা সুকন্যা মা তই আহিলি ইমান দেৰি কৰিলি যে এই নকবা আৰু ক্লাছ শেষ কৰিয়ে ফ্ৰেণ্ড এজনৰ ৰুমলৈ গ'লো হয় নেকি মা সুকন্যা ক'ত সুকন্যা গ'লগৈ নহয় ক'লৈ তাই ৰুমলৈ গ'ল কিন্তু সুকন্যাটো ইয়াত ভাত খোৱাৰ কথা আছিল তাইৰ কোনোবা বান্ধৱী এজনী আহিছে আৰু দৌৰাদৌৰিকৈ গুচি গ'ল ভাত পানী নাখালে হেৰি কৰচোন তই হাত ভৰিকেইটা ধুই লচোন মই তোলৈ ভাত বাঢ়ো আহ
হঠাৎ আকৌ কোন বান্ধৱী আহিল